ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকসকলক সৰু মানুহ বুলি বিভাজন কৰিছে এই সৰু মানুহ হিচাপে বিভাজন কৰা এই মন্ত্ৰীজনৰ আচলতে অলপো জ্ঞান নাই যে কাৰ লগত কি ব্যৱহাৰ কৰা উচিত যদি এজন মন্ত্ৰীৰ মুখৰ পৰা এনেকুৱা দুৰ্শব্দ ব্যৱহাৰ ৰাইজৰ আগত সংবাদ মাধ্যমৰ আগত এনেকুৱা মন্তব্য দিয়ে এজন মন্ত্ৰী হিচাপে আচলতে মানে খুবই দুৰ্ভাগ্যজনক যে অসমত এনেকুৱা এজন মন্ত্ৰী আছে যিজন মন্ত্ৰীয়ে মানুহক বিভাজন কৰি কথা কয় আচলতে বিজেপি দল ভাল কাম কৰিছে কিন্তু বিজেপিৰ ভিতৰতো যে বৰ্তমান অহংকাৰী মানুহ সোমাই আছে এয়া লাহে লাহে ওলাই আছে বহুত মানুহে কিন্তু বিজেপিক সমৰ্থন কৰে ভাল পায় কাম কাজ লৈ বহুত মানুহ সন্তুষ্ট কিন্তু ক্ষমতাই যে মানুহৰ মূৰত যেতিয়া ধৰে তেতিয়া কিন্তু এনেকুৱা মন্তব্য অহংকাৰী মন্তব্য ওলাই থাকে আৰু সেই মন্তব্যবোৰ কিন্তু যেতিয়া বিয়পি পৰে তেতিয়া কিন্তু ৰাইজে আচলতে আসল ৰহস্যটো কিন্তু বুজিব পায় যে এজন মন্ত্ৰী হিচাপে মানুহক বিভাজন কৰি সাংবাদিকসকলক বিভাজন কৰি এনেকুৱা তুচ্ছ-তাচ্ছিল্য কৰাৰ অধিকাৰ কোনে দিছে তেখেতক কোনে দিছে এজন মন্ত্ৰী হিচাপে মন্ত্ৰীৰ দায়িত্ব পালন কৰিব লাগে কিন্তু এনেকুৱা এজন মন্ত্ৰী যিজন মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত উল্টা পুল্টা বকি থাকে এতিয়া কথাটো হৈছে এই 2 দিন ধৰি শুনি আছো যে গৰু চুৰ আচলতে গৰু চুৰ কোন মাজত এই খবৰটো কিন্তু বিউটি পৰিছে আৰু সকলোৱে গম পাইছে যে গৰু চুৰ কোন আচলতে গৰু চুৰ এজন নহয় গৰু চুৰ কেইবাজনো জড়িত হৈ আছে যেহেতু অপেক্ষত এটা লিষ্ট ওলাই পৰিছে সেই লিষ্টত কিন্তু কোনে কেটা গৰু লৈছিল কোৰ পৰা আহিছিল কেনেকে লৈছিল এইবিলাক লিষ্ট এতিয়া বৰ্তমান ওলাই গৈছে সত্য কেতিয়াও লুকাই নাথাকে এটা কথা মনত ৰাখিব সকলোৱে যে সত্য কেতিয়াও লুকাই নাথাকে সত্য কথা জল স্পষ্টভাৱে এদিন না এদিন ওলাই পৰিব যিমানেই ডাকক কিন্তু ওলাই পৰিব আজি চাওক ইমান পুৰণি হোৱা কথাবোৰ আজি এইবিলাক ওলাই আছে যেই নহওক ৰাইজে বুজিব পাৰিছে আৰু অহংকাৰ যে পতনৰ মূল সেই কথাটো আপোনালোকৰ মন্ত্ৰীসকলে জনা উচিত মন্ত্ৰী আপোনাৰ আজি আছে কালি নাই মন্ত্ৰী কেতিয়াও চিৰস্থায়ী হৈ নাথাকে এজন সাংবাদিকতা বহুদিন আজীৱন কটাই যাব পাৰিব এজন সাংবাদিক হিচাপে আপোনাৰ মন্ত্ৰিত্ব আজি আছে কালি নাই আপোনাৰ ক্ষমতা মূৰত ধৰিছে আপোনাৰ পতন নিশ্চিত যদি আপুনি এই সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি যিটো আপুনি পৰিৱেশ সৃষ্টি কৰিছে সেইবাবে আপোনাক মুখ্যমন্ত্ৰী নিজেও কৈছে যে আপোনাক ক্ষমা খোজা উচিত আমিও বিচাৰো আপুনি ক্ষমা খোজক আৰু দ্বিতীয়বাৰৰ মতে আপুনি যাতে এনেকুৱা মন্তব্য তুচ্ছ-তাচ্ছিল্য কাৰোবাক নকৰে প্ৰভাৱশালী মন্ত্ৰী হৈ আজি এনেকুৱা যদি মন্তব্য কৰে অসমৰ অৱস্থাটো কি হ'ব আপুনি কিমান সমস্যা হৈ আছে সেইবোৰ সমস্যা নকৈ আপুনি দুৰ্নীতিত সোমাই পৰিছে আৰু যিবোৰ তুচ্ছ-তাচ্ছিল্য মন্তব্য দিয়ে আপুনি নিজকে মহান বুলি ভাবিছে সেইটো কেতিয়াও নহয় আপোনাৰ মন্ত্ৰিত্ব আজি আছে কালি নাই এনেকুৱা দুৰ্ব্যৱহাৰ কৰাৰ কাৰণে এদিন কংগ্ৰেছেও কিন্তু এই অসমৰ পৰা বিদায় লৈছিল আপোনালোকে যদি এনেকুৱা দুৰ্ব্যৱহাৰ কৰে নিশ্চয় আপোনালোকেও 26তেই আপোনালোকে আঁতৰিব লাগিব সময় তাকতে সুদৰি যাক নহলে কিন্তু আপোনালোকৰ অহংকাৰৰ পতনৰ মূল হ'ব যেই নহওক ৰাইজ গৰু চুৰ বহুত দিন শুনি আছো আচলতে গৰু চুৰ কোন হয় কমেণ্টত জনাব